সৰ্বপ্ৰথমে মই প্ৰভুক ধন্যবাদ দিওঁ আৰু লখিমপুৰ বেপ্টিষ্ট কনভেনশ্যনৰ অফিচিয়েলবিলাক তেওঁলোককো মই ধন্যবাদ দিওঁ আৰু লগতে আমাৰ স্থানীয় আমাৰ কনভেনশ্যনৰ যিমানবোৰ অফিচিয়েলবিলাক আছে ডিপাৰ্টমেণ্টছ আছে তেওঁ সকলোকে মই আন্তৰিকতা শ্ৰদ্ধা মই জ্ঞাপন মই কৰিছোঁ। আজি আমাৰ শেষৰ দিন হয় আৰু এইটো ছেশ্যনটো ইউথ ছেশ্যন হয়। কিমানবোৰ ইউথ আছে এবাৰ হাত দাঙিব নেকি? ইউথবিলাক যিবিলাক বিয়া পতা নাই ইউথ। অ'কে, থেংক ইউ। আজিৰ ছেশ্যনটো বিশেষকৈ ইউথবিলাকৰ কাৰণে হয় আৰু অলৰেডি টপিকটো দিয়া হৈছে নম্বৰ 3 টপিক। এবাৰ সকলোৱে মোৰ পাছত পঢ়িব, ক'ব তুমি সকলো হৃদয়। এই ইউথবিলাক অলপমান মুখ খুলি পেলাই কম, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। প্ৰাৰ্থনা কৰিম। পিতা, তোমাক আমি ধন্যবাদ দিওঁ এই সুন্দৰ ৰাতিপুৱা পোৱাৰ কাৰণে। পিতা, গোটেই নিশা তুমি আমাক ভাল টোপনি দিলে। পিতা লৰ্ড প্ৰভু, তোমাক আমি ধন্যবাদ দিওঁ। এই সময় বাবে আমি একগোট খাইছো তোমাৰ বাক্য শুনিবলৈ, তোমাৰ তাৰ প্ৰাৰ্থনা কৰিবলৈ। পিতা, তোমাৰ বাক্যৰ দ্বাৰাই আমাক তুমি স্পৰ্শ কৰা, যাতে প্ৰভু যেনে তুমি বিচাৰিছে এনেকুৱা এজন যাতে প্ৰভু আমি ব্যক্তি হ'বলৈ পাৰো। কওঁতা শুনোতা উভয়ে তুমি আশীৰ্বাদ কৰিবা। তোমাৰ পবিত্ৰ আত্মাৰ প্ৰেজেন্স আমাৰ মাজত, তোমাৰ বাক্য বুজিবলৈ, তোমাৰ বাক্য গ্ৰহণ কৰিবলৈ আৰু তোমাৰ বাক্য মানি চলিবলৈ তোমাৰ হাতত অৰ্পণ কৰিছো যীশুৰ নামত, আমেন। আমাৰ যিটো টপিক মথি লেখা 22:37, এইটো হ'লে আদেশ হয়, প্ৰভুৰ আদেশ হয়। বিশ্বাসী বিলাকক সকলোকে প্ৰভুৱে এটা ডাঙৰ আদেশ বুলি কৈছে। চবচে ডাঙৰ কমাণ্ডমেণ্ট প্ৰভুৱে ৰাখিছে। তোমাৰ সকলো হৃদয়েৰে, সকলো চিত্তেৰে আৰু সকলো প্ৰাণেৰে প্ৰভুক তুমি প্ৰেম কৰা। এইটো হ'ল কমাণ্ডমেণ্ট হয়। এইটো আমি এক্সকিউজ আমি কৰিবলৈ নোৱাৰো, অজুহাত দেখুৱাবলৈ নোৱাৰো যে প্ৰভু মই তোমাক প্ৰেম কৰিবলৈ সময় নাই। পিতা, মই এতিয়া নোৱাৰো তোমাক, এনেকুৱা এটাও এক্সকিউজ অজুহাত আমি দেখুৱাবলৈ নোৱাৰো। বিশ্বাসী মানুহবিলাকৰ কাৰণে এইটো হ'ল প্ৰভুৰ পৰা পোৱা আদেশ হয়। কাৰণ এই ঈশ্বৰে আমাক ইমান প্ৰেম কৰে। যেতিয়া আমি চাওঁ জেৰেমীয়া লিখা 31:3 কৈছে, মই চিৰস্থায়ী প্ৰেমেৰে মই তোমাক প্ৰেম কৰো বুলি কৈছে। I love you with an everlasting love বুলি কৈছে। প্ৰভুৰ দৰে আমাক কোনেও প্ৰেম কৰিবলৈ নোৱাৰে। আমাৰ যুৱক যুৱতীবিলাক বিশেষকৈ জানিবলৈ লাগে, আমি খ্ৰীষ্টীয় ভাইবিলাক প্ৰভুৰ দৰে কোনেও আমাক প্ৰেম কৰিব নোৱাৰে। তেওঁহে আমাক চিৰস্থায়ী প্ৰেমেৰে তেওঁ প্ৰেম কৰিছে বুলি কৈছে। যেতিয়া আমি চাওঁ আইজায়া 43, যেতিয়া আমি 4 আমি চাওঁ, ইয়াতে কৈছে I love you, মইহে তোমাক প্ৰেম কৰো বুলি কৈছে। এবাৰ আমি চাম আইজায়া 43:4 অসমীয়াত আমি এবাৰ পঢ়ি চাওঁ। ইয়াতে কৈছে যে তুমি মোৰ দৃষ্টিত এতিয়াও বহুত মূল্যৱান হয় আৰু তুমি বহুত আদৰণীয় হয়, মইহে তোমাক প্ৰেম কৰো বুলি কৈছে। আপোনাৰ মা দেউতাতকৈ অধিক প্ৰভু প্ৰেম কৰে। তোমাৰ মা দেউতাও তোমাক যদি এৰে, কৈছে মই তোমাক কেতিয়াও মই নেৰে। বয়ফ্ৰেণ্ডতকৈ গাৰ্লফ্ৰেণ্ডতকৈ অধিক প্ৰেম প্ৰভুহে আপোনাক প্ৰেম কৰে। আৰু এইটো আমি জানিবলৈ লাগে যে প্ৰথম যেতিয়া আমি প্ৰভুৰ প্ৰেমটো বুজি পাম, তেওঁ যে আমাক চিৰস্থায়ী প্ৰেমেৰে আমাক প্ৰেম কৰিছে, যেতিয়া আমি বুজি পাম, তেতিয়াহে এই প্ৰেমটো আমি বিচাৰিম। আমি দেখিছো পৌলে কৈছে ৰোমিয়া 8:5 এই প্ৰেমৰ প্ৰমাণটো তেওঁ কালবাৰী ক্ৰুচত তেওঁ প্ৰমাণ কৰিছে যে মই যে তোমাক প্ৰেম কৰো, নিজৰ জীৱন দি পেলাই। আৰু গতিকে আমাৰ যিমানবোৰ ইউথ বিলাক আছে, আমি বুজিবলৈ লাগে প্ৰভুতকৈ অধিক
কোনেও আমাক প্ৰেম কৰিবলৈ নোৱাৰে। আৰু বাইবেলে যীশুৱে এই পৃথিৱীত আহি পেলাই কৈছে তোমালোকে মোৰ প্ৰেমতহে থাকিবলৈ লাগে, কাৰো প্ৰেমত থাকিবলৈ নালাগে, প্ৰভুৰ প্ৰেমতহে তোমালোকে থাকিবলৈ লাগে। প্ৰভু যীশুৱে এই কথাটো কৈছে। যেতিয়া আমি চাওঁ যোহনে লিখা 15 অধ্যায় 9 পদটো চাওঁ। যোহনে লিখা 15 অধ্যায় 9 পদ। পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলো, তোমালোকে মোৰ প্ৰেমতেই থাকা। কাৰ প্ৰেমত থাকিব দিছে? কাৰ প্ৰেমত থাকিব লাগে? বয়ফ্ৰেণ্ডৰ প্ৰেমত, গাৰ্লফ্ৰেণ্ডৰ প্ৰেমত? কৈছে তোমালোকে মোৰ প্ৰেমতে তোমালোকে থাকিবলৈ লাগে। আৰু প্ৰভু বিচাৰে তাকে আমি তেওঁৰ প্ৰেমত থাকি পেলাই আমি যি কৰিবলৈ লাগে তাক কৰিবলৈ লাগে। আমি ডেন্স কৰিবলৈ ভাল নালাগে, কিন্তু প্ৰভুক প্ৰেম কৰাৰ কাৰণে ডেন্স কৰো। মিউজিচিয়ান বিলাক মিউজিক বজাই পেলাই ভাল নালাগে, প্ৰভুক প্ৰেম কৰাৰ কাৰণে মিউজিক বজাই এইটোৱে হ'বলৈ লাগে। বহুত মানুহবিলাক মিউজিক বজাই হে ভাল লাগে তেওঁলোকক, কিন্তু প্ৰভুক প্ৰেম কৰি পেলাই মিউজিক নবজায়। গান গাই পেলাই ভাল লাগে, প্ৰভুক প্ৰেম কৰি পেলাই গান নগায়। আৰু সেই গতিকে লাষ্টিং নহয়। বহুত মানুহবিলাক দেখিছে গস্পেল সিংগাৰ বিলাক ভাল ভাল ধুনীয়া গান গাইছে, তেওঁলোকে প্ৰভুৰ প্ৰেমৰ কথাটো কৈছে, আৰু কেইদিনমানৰ পাছত ক'ত মদ পাগলা, ক'ত মাইকী পাগলা, প্ৰভুৰ প্ৰেমত নাই। এজন গস্পেল সিংগাৰ ইমান ধুনীয়া আৱাজ দিছে, প্ৰভু মহিমা কৰে গানৰ যোগেদি, সকলোৱে ৱাও ৱাও কৰে। আৰু লাষ্টত এজন ছোৱালীৰ প্ৰেমত পৰিলে, আৰু সেই ছোৱালীৰ ঘৰৰ মানুহটো নিদে, নাই আমি তেওঁক নিদিওঁ আমাৰ ছোৱালীটো। আৰু এই ছোৱালীক নোপোৱাৰ কাৰণে ফাঁচি লাগি পেলাই মৰি গ'ল। প্ৰেম ক'ত? ছোৱালীক নোপোৱাৰ কাৰণে ফাঁচি লগাই পেলাই মৰি গ'ল। আৰু কেইদিনৰ আগতে গাইছিলে প্ৰভু তুমি মোৰ জীৱন হয়, প্ৰভু তুমি মোৰ প্ৰথম প্ৰেম হয়। আৰু লাষ্টত গৈ পেলাই ফাঁচি লগাই পেলাই মৰিলে এজন ছোৱালীৰ কাৰণে। আৰু গতিকে প্ৰভু কৈছে কমাণ্ডমেণ্ট, প্ৰেমটো হ'ল আদেশ হয়, তোমালোকে মোৰ প্ৰেমত থাকিবলৈ লাগিব। আৰু তেতিয়াহে লাষ্টিং হ'ব, নহ'লে কেইদিনমানৰ ইয়াৰে গান ডেন্স কৰিব খুব একদম হালেলুয়া প্ৰশংসা হওক তোমাৰ, আৰু কেইদিনমানৰ পাছত কোনোবা বয়ফ্ৰেণ্ডৰ লগত ফুট ওলাই গ'ল। আৰু সেই গতিকে প্ৰথম প্ৰেম প্ৰভু ডিমাণ্ড কৰিছে, তোমাৰ সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্তেৰে সেই প্ৰভুক তুমি প্ৰেম কৰিবলৈ লাগিব। আৰু তাৰ পাছতে কৈছে ডু এভৰিথিং ইন লাভ, সকলোবোৰ তুমি যি কৰা প্ৰভুক প্ৰেম কৰি পেলাই কৰিবলৈ লাগে। মিউজিচিয়ান বিলাক খালি মিউজিক বজাই পেলাই ভাল লাগে, প্ৰভু ভাল নালাগে। প্ৰভুৰ যেতিয়া বাইকো আহিব চেয়াৰত নবহিব, বাইকো নুশুনিব, এইটো প্ৰেম নহয়। মিউজিকে প্ৰেম কৰিছে। ৱৰ্শ্বিপ কৰিব ইয়াতে আহিব, গান ডেন্স কৰিব, ডেন্স কৰাৰ পাছত প্ৰভুৰ বাইকো নালাগে, ফুট ওলাই গ'ল ক'তবা, এইটো প্ৰভুৰ প্ৰেম নে? দেখো বহুত আমি কনভেনশ্যনত যাওঁ, ভাল ভাল মিউজিক বজাব প্ৰভুৰ কাৰণে, মিউজিক খতম, প্ৰভুৰ বাইকত নুশুনে, এই পিনে গৈ পেলাই ফোনত কথা পাতিব, এই পিনে টেক্সট কৰি থাকিব, নাই প্ৰভুৰ প্ৰেম। আৰু তাকেই কৈছে প্ৰভুৱে আদেশ, ৰিমেইন ইন মাই লাভ, মোৰ প্ৰেমত তোমালোকে থাকিবলৈ লাগে। কাৰো প্ৰেমত নহয়, ধন সম্পত্তিৰ প্ৰেমত নহয়, টকা পইচাৰ প্ৰেমত নহয়, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ প্ৰেমত নহয়, মোৰ প্ৰেমত তোমালোকে থাকিবলৈ লাগে। প্ৰভু আদেশ দিছে, আৰু যিবিলাকে এই আদেশ মানি নচলে বাইবেলে কৈছে তেওঁলোকে মিছলীয়া হয় বুলি কৈছে। আমি এবাৰ পঢ়িম 1 যোহনে লিখা 2 অধ্যায়, 1 যোহন 2 অধ্যায় 4 পদ। ওকে, কোনোৱে যদি কয় মই ঈশ্বৰক জানো কিন্তু এই আদেশ পালন কৰিবলৈ নোৱাৰে, তেওঁলোকে মিছলীয়া হয়। তেওঁলোকে এনে মিছামিছি প্ৰভুক প্ৰেম কৰিবলৈ কয় তেওঁলোকে, কিন্তু তেওঁৰ আদেশ পালন কৰিবলৈ নোৱাৰে।
সেইকাৰণে আমাৰ যুৱকবিলাক প্ৰথম প্ৰেমটো প্ৰভুকে কৰিবলৈ লাগে আৰু তেওঁৰ প্ৰেমত আমি থাকিবলৈ লাগে আৰু তেওঁৰ প্ৰেমত থাকি পেলাইহে আমি গান গাবলৈ লাগে মিউজিক বজাবলৈ লাগে ওকে তেতিয়াহে প্ৰভুক আমি সন্তুষ্ট আমি কৰিবলৈ আমি পাৰিম প্ৰভুক প্ৰেম কৰাৰ কাৰণে মই কথা কৈ পেলাই ভাল লাগে মই প্ৰিচিং কৰিবৰ কাৰণে মই ভাল নালাগে কিন্তু প্ৰভুক প্ৰেম কৰাৰ কাৰণে মই প্ৰভুৰ শুভবাৰ্তা মই প্ৰচাৰ কৰোঁ মই মিউজিক বজাই পেলাই মোক ভাল নালাগে প্ৰভুক প্ৰেম কৰি পেলাই মই মিউজিক বজাওঁ দাউদৰ নিচিনা দাউদ এজন মিউজিচিয়ান হয় দাউদ এজন গায়ক হয় আৰু কেলেই ইমানবোৰ গীতমালা কেলেই লিখিছে দাউদ প্ৰভুক প্ৰেম কৰি পেলাই তেওঁ মিউজিক বজাইছিলে প্ৰভুক প্ৰেম কৰি পেলাই তেওঁ গান গাইছিলে প্ৰভুক প্ৰেম কৰি পেলাই ডেন্স তেওঁ কৰিছিলে ৰজা হলেও লাজ নাই ইমান ডেন্স কৰিব প্ৰভুৰ আগত প্ৰভুক প্ৰেম কৰাৰ কাৰণে আৰু গতিকে আজি আমি বুজিবলৈ লাগে কোনেও যদি এই আজ্ঞা মানি নচলে আৰু প্ৰভুক জানে বুলি কয় কিন্তু এই আজ্ঞা মানি নচলে তেওঁ মিছলীয়া হয় বুলি কৈছে তেওঁৰ তাত সত্যতা তেওঁৰ তাত নাই বুলি কৈছে আৰু গতিকে আমি তেওঁৰ প্ৰেমত আমি থাকিম আৰু সেই প্ৰেমটো হল আদেশ কমাণ্ডমেণ্ট হয় সকলোৱে ক'ব আদেশ কমাণ্ডমেণ্ট আমাৰ কিছুমান পুলিচ বিলাক আৰ্মি বিলাক জানিব আদেশটো কি হয় আদেশ যেতিয়া দিব আপুনি খালি ইয়েছ হে ক'বলৈ লাগে ये ड्यूटी करना है यस होगा अच्छा ये करो होगा नो কেতিয়াও ক'বলৈ নোৱাৰে কমাণ্ডেণ্ট অফিচাৰৰ কেতিয়াও নহ'ব মোৰ মাথা বিষাইছে মোৰ পেট বিষাইছে মোৰ চৰ্দি লাগিছে গৰম লাগিছে এইটো এক্সকিউজটো নচলে আদেশ আদেশ হয় প্ৰেইজ দ্য লৰ্ড আমাৰ তেনেকুৱা নহয় আজি চৰ্দি লাগিছে গীৰ্জাত নাযাওঁ আজি মাথা অলপমান বিষাইছে মই গীৰ্জাত মই নাযাওঁ মই চৰ্দি লাগিছে প্ৰাৰ্থনা নকৰোঁ মোৰ বিষাইছে আজি মোৰ সময় নাই বাইবেল পঢ়িবলৈ এক্সকিউজ আমাৰটো কিন্তু কমাণ্ডমেণ্টটো হ'ল আদেশ হয় আপুনি এক্সকিউজ কৰিবলৈ নোৱাৰে এইটো হ'ল প্ৰভুৰ পৰা অহা কমাণ্ডমেণ্ট হয় আপুনি ইয়েছ আপুনি ক'বলৈ লাগিব মই কেতিয়াবা জাষ্ট এক্সাম্পল দিওঁ আমাৰ ছোৱালীবিলাক আৰ্মি বিয়া পাতিবলৈ খুব ভাল লাগে বুলি কয় ওকে কাৰণ তেওঁলোকে 15-20 বছৰ চাকৰি কৰি পেলাই আদেশ মানি চলি আহিছেতো আৰু তেওঁলোকে নো ক'বলৈ নোৱাৰে বুলি কৈছে ওকে নহ'ব এনেকুৱাটো নহয় আৰু গতিকে যেতিয়া ৱাইফে ডিমাণ্ড কৰিব মোক 20,000ৰ মোবাইল লাগে বুলি ক'লে হ'ব বুলি কৈ মোক 10,000ৰ শাৰী লাগে বুলি ক'লে হ'ব বুলি কয় নোটো বোলে নলয় কাৰণ হ'ব হ'ব বুলি কৈ পেলাই অফিচাৰৰ অৰ্ডাৰটো মানি চলাৰ কাৰণে মুখৰ পৰা বোলে নোটো নলয় তেওঁলোকৰটো সদায় য়েছ মাত্ৰ বোলে কয় বোলে ওকে গতিকে ছোৱালীবিলাক বোলে আৰ্মি চাকৰি থকা ব্যক্তিক বিয়া পাতিবৰ কাৰণে খুব ভাল লাগে বোলে তেওঁলোকে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এই এবাৰ হাত উঠাই বোলে সকলোৱে হালেলুয়া কম এবাৰ হালেলুয়া এবাৰ হালেলুয়া প্ৰেম হয় আদেশ হয় আৰু খালি ল'ৰা ছোৱালীৰ কাৰণে মাত্ৰ নহয় মা দেউতাকক আদেশ দিছে আৰু এইটো নতুন নিয়মৰ মাত্ৰ আদেশ নহয় পুৰণা নিয়মৰ পৰা দিয়া আৰু নতুন নিয়মতো সেই সেম আদেশ প্ৰভুৱে ৰাখিছে যেতিয়া আমি ডিউটৰনমি চাওঁ দ্বিতীয় বিৱৰণ 6:5 পৰা 7 পদলৈ পঢ়িম আদেশ ৰাখিছে প্ৰভু এবাৰ মা দেউতাকক কৈছে তোমালোকৰ ল'ৰা ছোৱালীক যত্নৰে এই কথাটো তোমালোকে শিকাবলৈ লাগে বাটত যাওঁতে উঠোতে বহুতে হওঁতে এই কথাটো ক'বলৈ লাগে তোমাৰ সকলো হৃদয়েৰে প্ৰাণেৰে চিত্তেৰে প্ৰভুক প্ৰেম কৰিবলৈ লাগে এই কথাটো আমাক শিকাবলৈ দিছে আমাৰ মা দেউতাবিলাক শিকাইনে এই আই মোৰ ছোৱালী বয়ফ্ৰেণ্ড প্ৰথম নহয় দেই প্ৰথম প্ৰেম ঈশ্বৰকে হয় ল'ৰাক কয়নে ঘৰত মোৰ বেটা প্ৰথম প্ৰেমটো বয়ফ্ৰেণ্ড নহয় প্ৰথম প্ৰেমটো ঈশ্বৰহে হয় আৰু এই কথাটো যত্নৰে শিকাবলৈ
আমাক আদেশ দিছে মা দেউতাবিলাকক আৰু এই কথাটো নিশিকাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীবিলাক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ পাগল পাগলি ড্ৰাগছৰ পাগলা মদৰ পাগলা নিচাৰ পাগলা কাৰণ প্ৰভুক প্ৰথম প্ৰেম আমি দিবলৈ পৰা নাই আৰু এই কথাটো আছে মা দেউতা আমি তেওঁলোকক শিকাবলৈ পৰা নাই যত্নৰে আমি শিকনে তেওঁলোকক প্ৰভুক যে প্ৰথম প্ৰেম কৰিবলৈ লাগে এই কথাটো আমি কৈছোনে মা দেউতাবিলাক শুওঁতে খাওঁতে বহুতে এই কথাটো কৈছেনে ময়ো এজ এ ফাষ্টাৰ মোৰ ল'ৰা ছোৱালী আছে দুজন এজনটো গ্ৰেজুৱেট হয় থিয়লজিকেল কলেজত পঢ়ি আছে এমডি কোৰ্চ আৰু মোৰ ছোৱালী হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে সদায় যেতিয়া আমি টেবুলত বহোঁ আমাৰ ছোৱালীকো আমি কওঁ এই মইনা প্ৰথম প্ৰেমটো বয়ফ্ৰেণ্ড নহয় তোমাৰ ঈশ্বৰহে হ'বলৈ লাগে তোমাক যদি আশীৰ্বাদ লাগে ল'ৰাকো কওঁ এই প্ৰথম প্ৰেম গাৰ্লফ্ৰেণ্ড নহয় প্ৰথম প্ৰেমটো ঈশ্বৰহে হ'বলৈ লাগে বেষ্ট ৱাইফ ঈশ্বৰহে দিবলৈ পাৰে বেষ্ট জোৱাইটো ঈশ্বৰহে দিবলৈ পাৰে এই কথাটো আমি সদায় তেওঁলোকক বহুতে খাওঁতে শুওঁতে এই কথাবিলাক যত্নৰে শিকাবলৈ আমাক দিছে এই কমাণ্ডমেণ্টটো এইটো আদেশ হয় এই কথাটো আমি শিকাবলৈ লাগে মা দেউতাবিলাক আৰু এই কথাটো নিশিকাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীবিলাকৰ জীৱনত আমি আশীৰ্বাদ আমি দেখা পোৱা নাই মা হিচাপে ক'বলৈ লাগে যোৱাকালি মই কৈছো বয়ফ্ৰেণ্ড আনিব ঘৰত একোই নকয় আমাৰ বয়ফ্ৰেণ্ড হ'ব জোৱাই হ'ব অকে জোৱাই হ'ব ঘৰত একেলগে থাকিবলৈ দিব এইটো আমি বিশ্বাসীৰ পৰিয়ালৰ কাম নে ল'ৰাই গাৰ্লফ্ৰেণ্ডটো লৈ আহিব ঘৰত আমি এলাও কৰিব নাই থাকিবলৈ পাৰে একেলগে বিয়া হ'বই যেতিয়া কেনেকৈ আমি এলাও কৰিবলৈ পাৰো দেখিছো বহুত মা দেউতাবিলাকে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ঘৰত আহিবলৈ থাকিবলৈ এলাওহে কৰে তেওঁলোকক কেলেই নকয় তেওঁলোকৰ ভৱিষ্যত যদি আপুনি ভালটো বিচাৰে তেওঁলোকৰ জীৱনত যদি প্ৰভুৰ আশীৰ্বাদ যদি বিচাৰে কেলেই আপুনি ক'বলৈ নোৱাৰে এইটো আছে মা দেউতা যত্নৰে এই কথাটো তুমি শিকাবলৈ লাগিব Praise the Lord. Hallelujah. আমাৰ ল'ৰা ছোৱালীবিলাক জাগিও জানিবলৈ লাগে প্ৰভুৰ যদি আশীৰ্বাদ লাগে প্ৰভুক প্ৰথম প্ৰেম কৰিবলৈ লাগে প্ৰথম প্ৰেম প্ৰভু হ'বলৈ লাগে কোনো তাৰ মাজত আহিবলৈ নোৱাৰে তোমাৰ বয়ফ্ৰেণ্ড কৈছে there is an end last 3 letter to end end boyfriend there is an end girlfriend there is end end best friend there is end end সব হে কৈ যাব only the family last 3 letter is ILY তোমার বয়ফ্রেন্ড বেস্ট ফ্রেন্ড গার্লফ্রেন্ড সব এল হয়ে যাবলৈ পাৰে কিন্তু চিৰস্থায়ী প্ৰেমেৰে প্ৰভু তোমাক প্ৰেম কৰে আৰু তেওঁৰ প্ৰেমৰহে আছে আনকণ্ডিশনেল লাভ তুমি যেনেকুৱা আছে তেনেকৈ প্ৰভু তোমাক প্ৰেম কৰে তোমাৰ চেহাৰা চাই পেলাই প্ৰভু প্ৰেম কৰা ঈশ্বৰ নহয় তুমি যেনেকুৱা আছে এনেকৈ প্ৰভু তোমাক প্ৰেম কৰে আৰু গতিকে ফাৰ্স্ট কমাণ্ডমেণ্ট নতুন নিয়মত সবচেয়ে ডাঙৰ আৰু প্ৰথম আজ্ঞাটো তাকেই দিছে তুমি সকলো হৃদয় সকলো প্ৰাণ সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক তুমি প্ৰেম তুমি কৰা আৰু যদি আমি প্ৰেম নকৰো প্ৰভু এই কমাণ্ডমেণ্ট যদি মানি নচলো কৈছে তুমি মিছলীয়া হয় তুমি প্ৰভুক জানে বুলি কয় কিন্তু মোৰ আদেশ তুমি মানি নচলে তুমি মিছলীয়া হয় তুমি সত্যতাত তুমি নাই আৰু যদি এই প্ৰথম প্ৰেমটো আমি নকৰো বাইবেলে কৈছে যিবিলাকে প্ৰভু যীশু প্ৰেম নকৰে তেওঁ অভিশাপ পাও বুলি কৈছে আমি চাওঁ 1 কৰিন্থিয়া 22 পদ আমি পঢ়িম 1 কৰিন্থিয়া 22 পদ আবার আমার যুৱবিলাক অলপমান মুখ খুলি পেলাই সকলোৱে আমি কম বিশ্বাসীবিলাক দেই মুখ খুলি পেলাই কোনোৱে যদি
অলপ ডাঙৰ মাতেৰে কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে তেওঁ হাওগ্ৰস্ত হওক আমাৰ প্ৰভু আহক কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে তেওঁ হাওগ্ৰস্ত হওক তেওঁ অভিশাপ পাওক বুলি কৈছে প্ৰভুক যদি প্ৰেম নকৰে আৰু দেখিছো বহুত মানুহবিলাক প্ৰভুক প্ৰেম নকৰাৰ কাৰণে তেওঁলোকৰ জীৱনত আমি অভিশাপহে দেখিছো আশীৰ্বাদ আমি দেখা নাই আৰু আমাৰ ল'ৰা ছোৱালীবিলাক আমি যদি প্ৰভুতকৈ যদি বয়ফ্ৰেণ্ড ডাঙৰ হয় প্ৰভুতকৈ যদি গাৰ্লফ্ৰেণ্ড ডাঙৰ হয় সবচে প্ৰথম প্ৰেম যদি কাৰোবাক কৰিছে আশীৰ্বাদ নাই অভিশাপ পাব আৰু যোৱাকালিও মই কৈছে যীশুৱে শিষ্যবিলাকক কৈছে কোনোৱে যদি মোতকৈ তোমাৰ মা দেউতাকক মোতকৈ যদি অধিক প্ৰেম কৰে নিজৰ ল'ৰা ছোৱালীক যদি অধিককৈ প্ৰেম কৰে নিজৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডক মোতকৈ যদি অধিক প্ৰেম কৰে তেওঁ মোৰ শিষ্য হ'বলৈ নোৱাৰে প্ৰভুতকৈ অধিক যদি আমি যদি কাৰোবাক যদি প্ৰেম কৰো আমি শিষ্য আমি তেওঁৰ শিষ্য আমি হ'বলৈ নোৱাৰো আৰু গতিকে কমাণ্ডমেণ্ট হ'ল প্ৰেম আমাৰ প্ৰভুৱে কমাণ্ডমেণ্ট কৰিছে আমি সঁচাকৈ আমি তেওঁক আমি প্ৰেম কৰিবই লাগিব নহলে বিশ্বাসী জীৱন এক্সকিউজ কৰিবলৈ আমি কেতিয়াও নোৱাৰো নাই মোৰ তাৰ সময় নাই নাই মোৰ তাৰ ধন সম্পত্তি নাই নাই মোৰ তাৰ টকা পইচা নাই নাই মোৰ তাৰ চাকৰি নাই নাই কমাণ্ডমেণ্ট হয় আমাৰ বিশ্বাসী মানুহবিলাক কেতিয়াবা দুখ লাগে চাকৰি পোৱাৰ আগত ইমান গীৰ্জাত আহে প্ৰভুক প্ৰেম কৰে চাকৰি পোৱাৰ পাছত গীৰ্জাত আহিবলৈ সময় নাই প্ৰাৰ্থনা কৰিবলৈ সময় নাই নাই চাকৰিতে ব্যস্ত নাই সময়ে নাই গীৰ্জা আহিবলৈ নাই প্ৰগ্ৰামত আহিবৰ কাৰণে সময়ে নাই বাইবেলতো কৈছে যি কৰা তুমি প্ৰভুক প্ৰেম কৰি পেলাই তুমি কৰা সময় নাই কেলে এক্সকিউজ মোৰ লগতে যিজনে মোৰ লগত থিয়লজি পঢ়িছে তেওঁৰ বাপেক SDO হয় 4টা বজাত অফিচ ছুটি কৰিব তাৰ পাছত লগে লগে গাঁৱত গৈ পেলাই প্ৰভুৰ বাইকক ক'বলৈ যায় SDO সময় নাই গভৰ্ণমেণ্ট চাকৰিয়াল হয় তথাপিও প্ৰভুক প্ৰেম কৰাৰ কাৰণে লগে লগে চাকৰি বন্ধ কৰিব ভাটিবেলা লগে লগে প্ৰভুৰ বাইকক ক'বলৈ যাব প্ৰেম থকাৰ কাৰণে এজন পুলিচ দেখিছো লগ পাইছো যতেই যায় তাতে চাৰ্চ স্থাপন কৰে পুলিচ সময় নাই কিন্তু তাৰ মাজতে যাক লগ পায় প্ৰভুৰ কথাটো কয় আৰু যতেই ট্ৰেন্সফাৰ হয় তাতে চাৰ্চ বনায় আমাৰ অসমৰ কথা কিন্তু পুলিচ হয় সময় নাই কিন্তু প্ৰভুক প্ৰেম কৰি পেলাই সময় ওলায় যাক প্ৰেম কৰিব আপোনাৰ সময় আছে যাক প্ৰেম নকৰে আপুনি তাৰ কাৰণে সময়ও আপুনি ওলাবলৈ নোৱাৰে আৰু সেই গতিকে কৈছে তুমি যদি মোক প্ৰেম কৰা মোৰ আজ্ঞাবোৰ তুমি মানি চলিবা মোক প্ৰেম কৰিলেহে মোৰ কথা মানি চলিবলৈ পাৰিব মোক প্ৰেম কৰিলেহে মোৰ আজ্ঞা তুমি মানি চলিবলৈ পাৰিবা নহলে নোৱাৰিবা প্ৰেম হ'ল কমাণ্ডমেণ্ট আজ্ঞা হয় সকলোৱে ক'ব প্ৰেম আদেশ হয় সকলোৱে ক'ব প্ৰেম আদেশ হয় উজুহাত দেখুৱাবলৈ নোৱাৰো সেইকাৰণে বাইবেলে কৈছে যিবিলাকে মোক প্ৰেম কৰে ময়ো তেওঁলোকক প্ৰেম কৰোঁ তুমি যদি মোক প্ৰেম কৰা ময়ো তোমাক মই প্ৰেম কৰিম আৰু মোৰ উত্তৰাধিকাৰী মই তোমাক দিম বুলি কৈছে আমি চাওঁ প্ৰভাৱ সেইটো লিখা আৰু 17 পদ পঢ়িম যিবিলাকে মোক প্ৰেম কৰে ময়ো তেওঁলোকক মই প্ৰেম কৰোঁ আপুনি কাৰ প্ৰেমত থাকিব যীশুৱে কৈছে মোৰ প্ৰেমত তোমালোকে থাকা কাৰ প্ৰেমত প্ৰভুৰ প্ৰেমত নে বয়ফ্ৰেণ্ডৰ প্ৰেমত কোনোবা কৈছে বয়ফ্ৰেণ্ডৰ প্ৰেমত বুলি কৈছে কোনোবা অকে মই যোৱাকালি সুধিছো which is the most important whether heaven or husband কোনটো most important হয় তোমাৰ কাৰণে heaven না husband heaven আৰু heaven যদি তোমাক লাগে প্ৰথম প্ৰেমটো প্ৰভুক দিবলৈ লাগে আৰু যিজনে প্ৰভুক প্ৰেম কৰে প্ৰভু তেওঁকো প্ৰেম কৰিবলৈ কৈছে সেই গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক
এই ক্ষেত্ৰত এক্সকিউজ কৰিবলৈ নালাগে আমাৰ প্ৰেমটো এতিয়া বেছি মোবাইলে হয় ওকে দিনে ৰাতি মোবাইল নহলে আমি থাকিবলৈ নোৱাৰে ওকে মোবাইলৰ কাৰণে কাজিয়া কৰে মোবাইলৰ কাৰণে মাৰপিট কৰে মোবাইলৰ কাৰণে মাকক মাৰি পেলাই খতম কৰি দিছে মোবাইল নোপোৱাৰ কাৰণে গেম ইমান ভাল পায় আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰভুতকৈ গেম বেছি ভাল পায় আমাৰ তাৰ কেইজনমান ল'ৰাটো পাগল হৈ গৈছে গেম খেলি পেলাই ওকে কি কৈছে ফ্ৰী ফায়াৰ না ফায়াৰ ফ্ৰী না ফ্ৰী ফায়াৰ হা ফ্ৰী ফায়াৰ ওকে দিশা একদম বাৰে মাৰি থাকে চাৰ্চ লিডিং কৰে ল'ৰাজন চাৰ্চত উঠি পেলাই চেয়াৰমেন কৰে আৰু গোটেই ৰাতি একদম গেম খেলি থাকিব লাষ্টত তাক লুচিফাৰ সোমাইছে লুচিফাৰ আৰু ইপিনে গাঁৱত পলাবলৈ ধৰিলে মানুহবিলাক ধৰিবলৈ নোৱাৰে 4জন 5জন তাক বান্ধি পেলাই চাৰ্চত প্ৰাৰ্থনা কৰিবলৈ আনিছে আৰু কৈছে তুমি কোনি হয় মই লুচিফাৰ হয় কৈছে ৱাও কেনেকৈ সোমাইছে তুমি নাই বহুত মোৰ গেম খেলেহি আৰু গতিকে মই সোমাবলৈ পাইছো কৈছে এক সপ্তাহ প্ৰাৰ্থনা কৰিছে তাৰ কাৰণে আৰু এটা কমপ্লিটলি ডেলিভাৰ্ড হয় এবাৰ ছোৱালী গেম খেলি পেলাই গা নোধোই ঘৰত আৰু মাকে কৈছে যে ছোৱালী ঘৰৰ পৰাই নোলাই এতিয়া কি কৰে ন সদায় গেমে খেলি থাকে আৰু গাও নোধোই আজিকালি এনেকুৱা হৈ গ'ল अपना अधिक प्रेम का करे प्रभु ने तुम्हार गेम्स प्रभु ने तुम्हार मोबाइल सीरियस है प्रभु যদি এই কথাটো কৈছে আমি সিরিয়াস লবলে লাগে আমার বিশ্বাসী বিলাক একদম বারে সিরিয়াস নাই ইভেন মা দেউতা বিলাক আমি সিরিয়াস আমি নহয় এই কথাটো যে আমি কবলে লাগে যত্নৰে শিকাবলে লাগে प्रभु से प्रेम কৰিবলৈ লাগে এই কথাটো আমি ল'ৰা ছোৱালীক আমি কবলৈ নোৱাৰো আমাৰ ল'ৰা ছোৱালীবিলাক তো বহুত কানিং হয় দেই মা দেউতাবিলাক বহুত চালু হয় তেওঁলোকে ওকে মা দেউতাকক ব্লেকমেইল কৰিবলৈ তেওঁলোকে জানে কালি যদি দিয়ে এই ল'ৰাৰ লগত কেলে কথা পাতি থাকে নাই যদি বেছি কৈ থাকে মই মৰি যাম বুলি ক'ব আৰু আপুনি আয়ু যদি কৈ থাকে মৰিব বোলে মই আজিৰ পৰা একো নকওঁ আপোনাক একদম মানে বন্ধ কৰি দিব লগে ইমান লাইক চতুৰ তেওঁলোকে হয় ওকে এক্টিং তেওঁলোকে জানে কথা ক'বলৈ জানে আৰু আপুনি ষ্ট্ৰিক্ট হ'বলৈ লাগিব এজ এ মা দেউতা টু ওকে এজ এ মা দেউতা প্ৰভুৰ এই জ্ঞানটো শিকোৱাত আমি ষ্ট্ৰিক্ট হ'বলৈ লাগিব যত্নৰে আমাক শিকাবলৈ দিছে তেওঁলোকক উঠোতে বহোতে খাওঁতে শুওঁতে কৈ থাকক এইটো প্ৰভুৰ আদেশ হয় এটা এক্সকিউজ আপুনি কৰিবলৈ নোৱাৰে কাৰণ প্ৰভু আপোনাক গ্ৰেস দিবলৈ পাৰে যেতিয়া প্ৰভুক আপুনি প্ৰেম কৰে আমি দেখিছো গ্ৰেস মাৰ্ক আছে না নাই আমাৰ লিখা মতে আমি ফেইল হয় কিন্তু মাষ্টৰে তাক গ্ৰেস মাৰ্ক দি দিয়ে নাই ল'ৰাটো যে ভাল হয় ক্যাৰেক্টাৰ ভাল হয় আখৰ ভাল হয় আপোনাক গ্ৰেস মাৰ্ক দি পেলাই পাছ কৰিবলৈ পাৰে আমাৰ জীৱনতো আমাক যদিও সহায় কৰা কোনেও নাই আপুনি যদি প্ৰভু প্ৰেম কৰিবলৈ আৰম্ভ কৰে প্ৰভুই আপোনাক গ্ৰেস দি দিয়ে আপোনাৰ ফেইলুৰ জীৱনত তেওঁ গ্ৰেস দিব আৰু আপোনাক তেওঁ ধূলিৰ পৰা উঠাব গোবৰৰ দমৰ পৰা আপোনাক উঠাবলৈ তেওঁ পাৰে প্ৰভুৰ গ্ৰেস যেতিয়া আপোনাৰ জীৱনত থাকে আৰু সেই গ্ৰেসটো পাই যিবিলাক প্ৰভু প্ৰেম কৰে আমি চাওঁ এফিচিয়ান লিখা Ephesians chapter 6 verse 24 যিবিলাকে প্ৰভুক প্ৰেম কৰে ঐক্যই প্ৰেম কৰে অতি প্ৰেম কৰে তেওঁলোকৰ লগত আমাৰ লগত প্ৰভুৰ অনুগ্ৰহ থাকক বুলি কৈছে আৰু যেতিয়া প্ৰভুৰ গ্ৰেস আপোনাৰ ওপৰত থাকিব আপুনি কেতিয়াও আপুনি ফেইলিউৰ নহয় সদায় আপুনি সাকসেসফুল মানুহ হ'ব যেতিয়া প্ৰভুক আপুনি প্ৰেম কৰিব সেই প্ৰেম কৰা বিলাককহে প্ৰভুৱে এই অনুগ্ৰহটো দিবলৈ পাৰে আপোনাৰ প্ৰভুক গ্ৰেস লাগে নে নাই আপোনাৰ জীৱনত প্ৰভুৰ অনুগ্ৰহ লাগে না নালাগে আমাৰ যুৱক যুৱতীবিলাক প্ৰভুৰ গ্ৰেস লাগে না নালাগে প্ৰভুৰ গ্ৰেস যদি আপোনাক লাগে ঐক্যই প্ৰেম প্ৰভুক আপুনি কৰিবলৈ আৰম্ভ কৰক
আৰু যেতিয়া এই গ্ৰেছ আপোনাৰ লগত থাকিব আপুনি কেতিয়াও নেঙৰ হ'বলৈ নোৱাৰে প্ৰভুৰ গ্ৰেছ আপোনাক উঠাই লৈ যাব যোসেফ প্ৰভুক তেওঁ প্ৰেম কৰিছিলে পাপ ঘিন কৰিছিলে ইভন তেওঁৰ নিজৰ ভাইবিলাকে ঘিন কৰিছিলে কত গাতত ফেলাই দিছিলে কত বিক্ৰী কৰি দিছিলে কিন্তু প্ৰভুৰ প্ৰতি ইমান যে প্ৰেম থকাৰ কাৰণে প্ৰভুৰ গ্ৰেছ তেওঁৰ লগত আছিল বুলি কৈছে যতেই যায় তাতে আশীৰ্বাদ প্ৰতিবাৰৰ ঘৰত গৈছে তাতো আশীৰ্বাদ জেলত যাওক তাতো আশীৰ্বাদ যতেই থাকক তাতেই আশীৰ্বাদ কাৰণ প্ৰভুৰ গ্ৰেছ তেওঁৰ লগত আছিল ইভন তেওঁ পাপ কৰিবলৈ সুবিধা পালেও পাপ তেওঁ কৰা নাই কাৰণ প্ৰভুক তেওঁ প্ৰেম কৰে প্ৰভুক প্ৰেম কৰা মানুহ পাপ ঘিন কৰে আপুনি প্ৰভু প্ৰেম কৰিবলৈ কয় কিন্তু বেছি আপুনি পাপহে আপোনাক কৰিবলৈ ভাল লাগে এইটো প্ৰেম হ'বলৈ নোৱাৰে প্ৰভুক প্ৰেম কৰা মানুহ বেয়া কাম কৰিবলৈ ঘিন কৰিবলৈ কৈছে the love of the Lord is to hate evil বুলি কৈছে প্ৰভুক প্ৰেম কৰাই বেয়া ঘিন কৰা হয় বুলি কৈছে আৰু যোসেফ সঁচাকৈ প্ৰভুক প্ৰেম কৰিছিলে আৰু প্ৰভুৰ গ্ৰেছ তেওঁৰ ওপৰত আছিলে আৰু প্ৰভুই তাক ইমান উঠাই দিলে আৰু যদি আমাৰ ল'ৰাবিলাক আছে ছোৱালীবিলাক গ্ৰেছ আপোনাক উঠাবলৈ পাৰে অক্ষয় প্ৰেম যিবিলাকে প্ৰভু কৰে তেওঁলোককহে প্ৰভু গ্ৰেছ দিয়ে যোসেফ চিন্তা কৰাই নাই কাক বিয়া পাতিম কাক বিয়া নাপাতিম সুন্দৰ ছোৱালী তাইৰ কাৰণে আনি দিয়া হৈছে পুৰোহিতৰ ছোৱালী বিয়া পাতিছে গাড়ীৰ কাৰণে চিন্তা কৰা নাই ওকে ৰজাই নিজৰ সেকেন্ড ৰড আজিৰ দিনতো ক'ব BMW নহয় ফাৰাৰী লুম্বৰগিনি না কি কয় এইটো ৰয়েলছ ৰয় ৰজাৰ দ্বিতীয় ৰড তেওঁক দিয়া হৈছে তেওঁক আঙুঠি দিয়া হৈছে সোণৰ মালা দিয়া হৈছে ভাল ড্ৰেছ দিয়া হৈছে তাক যেতিয়া প্ৰভুৰ গ্ৰেছ তেওঁৰ তাত থাকিছে আৰু আমাৰ জীৱনতো যেতিয়া প্ৰভুৰ গ্ৰেছ প্ৰভুৰ অনুগ্ৰহ আপোনাৰ লগত থাকিব আপুনি কেতিয়াও নেমুৰ হ'বলৈ নোৱাৰে আপুনি সদায় মূল হৈ পেলাই থাকিব যিবিলাকে প্ৰভুক অক্ষয় প্ৰেম কৰে আপুনি প্ৰভুক প্ৰেম কৰে নে প্ৰথম প্ৰেম প্ৰভুক দিবলৈ লাগিব সকলোৱে ক'ব মোৰ প্ৰথম প্ৰেম প্ৰভু হয় গানতো ঠিকেই গায় আমি হয় না নহয় গানত আদিবাসী গানবিলাকতো ভাল ভাল গানবিলাকে আছে প্ৰভু মোৰ সংগীৰে আমি গাব তোকে মই খোজনা তোকে মই চাহনা আও প্ৰভু মোৰ জীৱন মে গোৱাটো ঠিকেই গায় আৰু ক'ৰ ছোৱালীকহে মনত পৰি পেলাই তোকে মই খোজনা তোকে মই চাহনা আও বয়ফ্ৰেণ্ড মোৰ জীৱন মে গানত ঠিকেই গায় কিন্তু কামত উল্টা এনেকুৱাটো হ'বলৈ নালাগে আমাৰতো গান ইমান দৰে ভাল গায় আমি হয় না নহয় তোকে মই খোজনা তোকে মই চাহনা আৰু ইপিনেতো উল্টা বয়ফ্ৰেণ্ড নহ'লে মই থাকিবলৈ নোৱাৰো গাৰ্লফ্ৰেণ্ড নহ'লে মই থাকিবলৈ নোৱাৰো তাৰ মাত যদি নুশুনে হাগা নোলাই মুটা নোলাই কেনেকুৱা হ'বলৈ পাৰে আৰু ক'বলৈ বিচাৰিছো মই যিবিলাকৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড আছে আপুনি জেলত থকা হয় সদায় আপুনি ৰিপৰ্ট দিবলৈ লাগে পিকনিক খাবলৈ যাবলৈ বিচাৰিছে বয়ফ্ৰেণ্ডে কৈছে বোলে তুমি যদি যাই ঠেং ভাঙাই দিওঁ যাবলৈ নোৱাৰে সভাত যাবলৈ বিচাৰিছে আগত বয়ফ্ৰেণ্ডক সুধিব যাব পাৰিম না নাপাৰিম যাবলৈ নালাগে তুমি বন্ধ এনেকুৱা জীৱন পুৰা বিয়াই পতা নাই আৰু এইটো বুজিবলৈ লাগে বয় এণ্ড গাৰ্ল ইউ আৰ এলাউড টু মেক অনলি ফ্ৰেণ্ডশ্বিপ বয় এণ্ড গাৰ্ল আপোনালোকক এলাউ কৰিছে অনুমতি কৰিছে খালি বন্ধু মাত্ৰ বনাবলৈ পাৰে ইউ আৰ নট এলাউড টু লাভ অনলি হাজবেণ্ড আৰ এলাউড টু লাভ হিজ ৱাইফ খালি হাজবেণ্ড হোৱাৰ পাছতহে নিজৰ ৱাইফক নিজৰ নিচিনাকৈ প্ৰেম কৰিবলৈ আমাক আদেশ দিছে বয়ফ্ৰেণ্ডক নহয় গাৰ্লফ্ৰেণ্ডক নহয় খালি হাজবেণ্ড আৰ এলাউড টু লাভ ৱাইফছ আৰ এলাউড টু লাভ একৰ্ডিং টু দ্য বাইবেলৰ মতে আপুনি খালি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ফ্ৰেণ্ডহে বনাবলৈ পাৰে বন্ধুহে পাতিবলৈ পাৰে প্ৰেম আপুনি কৰিবলৈ নোৱাৰে খালি হাজবেণ্ডে মাত্ৰ বাইবেলে অনুমতি কৰিছে তুমি নিজৰ নিচিনা নিজৰ ৱাইফক ভাৰ্যাক তুমি প্ৰেম কৰিবা
আৰু আমাৰতো উল্টা, বিয়াই হোৱা নাই, বা নিজৰ নিচিনাকৈ প্ৰেমে কৰিম, নিজৰ হোৱাই নাই, নিজৰ হোৱাই নাই, বিয়া হোৱাই নাই, আৰু পুৰা বুকিং কৰি থব, এই অমুকজনী মোৰ দেই, আগতে বোলে একদমবাৰে বুকিং কৰি পেলাই থৈছে। বাইবেলত কৈছে completely good wife is from the Lord. বাইবেলত কৈছে every good gifts come from the Lord. সকলো উত্তম বৰ কৰ পৰা আহে? কৰ পৰা আহে? ঈশ্বৰৰ পৰাহে আহে। ভাল ৱাইফ, তুমি মাক দেউতাকৰ পৰা তুমি ধন সম্পত্তি ঘৰ পাবলৈ পাৰে, কিন্তু ভাল ৱাইফ ঈশ্বৰৰ পৰাহে হয়। এবাৰ পঢ়িম আমি প্ৰভাৱছ হিতোপদেশ 19:14। জ্ঞানী ভাৰ্যা ৱাইফ কোনে দিয়ে? ঈশ্বৰে দিয়ে। তুমি ইনষ্টাগ্ৰামত বিচাৰি পাব, ফেচবুকত বিচাৰি পাব, আৰু আমাৰতো ফেচবুকতে বিচাৰি থাকে ধুনীয়া ৱাইফ, ধুনীয়া হাজবেণ্ড। প্ৰভুৰ পৰাহে পায়। Every good gifts come from God. ঈশ্বৰৰ পৰাহে আহে। প্ৰভুৰ বাক্যই কৈছে ধন সম্পত্তি পিতৃৰ পৰা পোৱা উত্তৰাধিকাৰী হয়, কিন্তু গুড ভাৰ্যা, গুড ৱাইফ প্ৰভুৰ পৰাহে হয়। প্ৰভুক প্ৰেম কৰা মানুহক প্ৰভুৱে আশীৰ্বাদ দিয়ে বুলি কৈছে। আমি যদি চাওঁ 1 Corinthians chapter 2 verse 9, আপোনাৰ কাৰণে যি নুশুনিলে, আপোনাৰ চকুৱে যি নেদেখিলে, এই হৃদয় গম নাপালে, যিবিলাকে প্ৰভুক প্ৰেম কৰে তেওঁলোকৰ কাৰণে প্ৰভু এনেকুৱা জগত ৰেডি কৰি পেলাই ৰাখিছে, যিবিলাকে প্ৰভুক প্ৰেম কৰে। আপুনি যদি প্ৰভুক সঁচাকৈ প্ৰেম কৰে, প্ৰভু আপোনাৰ কাৰণে বেষ্ট হাজবেণ্ড, বেষ্ট ৱাইফ প্ৰভুক দিবলৈ পাৰে। প্ৰভু আপোনাৰ কাৰণে বেষ্ট চাকৰি আপোনাক দিবলৈ পাৰে, বেষ্ট কাম আপোনাক দিবলৈ পাৰে, যদি আপুনি সঁচাকৈ প্ৰভুক যদি আপুনি প্ৰেম কৰে। কিন্তু আমি মানুহ প্ৰভুক আমি প্ৰেম কৰিবলৈ নোৱাৰো, আৰু শয়তানে জানে কেতিয়াও মানুহক, বিশ্বাসী ঈশ্বৰক প্ৰথম প্ৰেম তেওঁ দিয়াটো ভাল নাপায়। শয়তান কেতিয়াও নিবিচাৰে আপোনাৰ প্ৰথম প্ৰেম ঈশ্বৰ হওক, কেতিয়াও শয়তানৰ ইচ্ছা নহয় এইটো। শয়তানে এই গতিকে তেওঁ বধ কৰিবলৈ, বিনাশ কৰিবলৈ তেওঁ আহে। তেওঁ কৈছে চুৰ কৰিবলৈ, বধ কৰিবলৈ, বিনাশ কৰিবলৈ আহে। এই গতিকে আমাৰ প্ৰেম যি প্ৰভুৰ প্ৰতি আছে, এই প্ৰেমটো তেওঁ সদায় মাৰিবলৈ বিচাৰে, বধ কৰিবলৈ বিচাৰে। যিটো প্ৰেম আপোনাৰ আছে প্ৰভুৰ প্ৰতি, কেনেকৈ ট্ৰাই কৰিম এই প্ৰেম মাৰিবৰ কাৰণে, খতম কৰিবৰ কাৰণে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক জানিবলৈ লাগে, শয়তান কেতিয়াও দাঁত দেখুৱাই, হিং দেখুৱাই পেলাই এনেকুৱাটো নাহিব। গুড বয়ফ্ৰেণ্ড হৈ পেলাই আহিব, হেণ্ডচাম বয়ফ্ৰেণ্ড হৈ পেলাই আহিব তোমাৰ জীৱন শেষ কৰিবৰ কাৰণে। এবাৰ ল'ৰাবিলাকৰ জীৱনতো শয়তান কেতিয়াও হিং লৈ পেলাই নাহিব, গুড গাৰ্লফ্ৰেণ্ড হৈ পেলাই আহিব, আৰু আপোনাৰ জীৱন খতম। আৰু কেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক সাৱধান হ'বলৈ লাগে। প্ৰভুৰ প্ৰতি যি তোমাৰ প্ৰেম আছে, সেই প্ৰেমটো মাৰিবৰ কাৰণে শয়তান আহে। কেনেকৈ তোমাক এই প্ৰেমৰ পৰা আঁতৰ কৰিবলৈ লাগে, এই প্ৰথম প্ৰেমৰ পৰা কেনেকৈ তুমি দূৰত থাকিব লাগে জানে শয়তানে। তোমাৰ দুৰ্বলতা, মোৰ দুৰ্বলতাটো জানে, আৰু কেতিয়াবা সদায় তেওঁ গুজৰি থকা সিংহৰ দৰে এই প্ৰথম প্ৰেম আজ্ঞাটো যাতে আপুনি নামানে, তেওঁ সদায় চান্সটো বিচাৰি থাকে। কাৰণ যি প্ৰভুক প্ৰেম কৰা মানুহবিলাক তেওঁ গ্ৰেছ পায়। প্ৰভুক প্ৰেম কৰা মানুহবিলাকে চকুৰে নেদেখা, কাণেৰে নুশুনা, হৃদয়ৰ গম নোপোৱা আশীৰ্বাদ প্ৰভুৱে তেওঁলোকৰ কাৰণে ৰেডি কৰিবলৈ ৰাখিছে, যাতে আপুনি এই ৰেডি কৰা আশীৰ্বাদ যাতে আপোনাৰ জীৱনত নাপায়। শয়তানৰ প্লেন আছে। Praise the Lord. Hallelujah. এই সকলে হাত উঠাম কৰিবা, তুমি অলপমান মানুহ দেখিছো মই হাত উঠাবলৈ কম। Hallelujah. আকৌ এবাৰ Hallelujah. ডাঙৰ তালি বজাই প্ৰভুক ধন্যবাদ দিম। আৰু কেনেকে লাইক এই প্ৰেম জানে প্ৰভু আমাৰ শক্তিত আমি প্ৰেম কৰিবলৈ নোৱাৰে। সেই আজ্ঞা যদি প্ৰভু ৰাখিছে ইয়াতে,
তোমাৰ সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্তেৰে প্ৰভু পৰমেশ্বৰক তুমি প্ৰেম কৰা। জানে ঈশ্বৰ আমি যে দুৰ্বল হয়, আমি মানুহ প্ৰভু প্ৰথম প্ৰেম দিবলৈ নোৱাৰে। আৰু সেই গতিকে ঈশ্বৰে আমাক পবিত্ৰ আত্মা দিছে। আৰু সেই পবিত্ৰ আত্মাই যেতিয়া সেই প্ৰেম আপোনাক দি দিব, আপুনি প্ৰভুক এনেকুৱা আপুনি প্ৰেম কৰিব। এবাৰ আমি পঢ়িম ৰোমীয় লিখা 5:5 পদ। ৰোমীয় লিখা 5:5 পদ। আত্মাৰ পবিত্ৰ আত্মাৰ দ্বাৰাই সেই প্ৰেম আমাৰ হৃদয়ত দিয়া হৈছে। যেতিয়া পবিত্ৰ আত্মাই সেই প্ৰেম আপোনাক দিব, আপুনি প্ৰভুক অধিককৈ প্ৰেম কৰিবলৈ পাৰিব। আপোনাৰ প্ৰেম টকা পইচা ধন সম্পত্তি কোনোবা ব্যক্তি হ'বলৈ নোৱাৰে, মদ হ'বলৈ নোৱাৰে, গাঞ্জা হ'বলৈ নোৱাৰে, চিগাৰেট হ'বলৈ নোৱাৰে, শেখৰ হ'বলৈ নোৱাৰে। আপোনাৰ প্ৰথম প্ৰেমটো এতিয়া, আপোনাৰ প্ৰথম প্ৰেম আপুনি ঈশ্বৰক আহে আপুনি দিব। আৰু গতিকে মানুহৰ দুৰ্বলতাটো ঈশ্বৰ গম পায়। তেওঁ যে মনে প্ৰাণে হৃদয়েৰে প্ৰভু প্ৰেম কৰিবলৈ নোৱাৰে জানে। সেই গতিকে আমাক পবিত্ৰ আত্মা দিয়া গৈছে আমাক সহায় কৰিবৰ কাৰণে। এই পবিত্ৰ আত্মাই যেতিয়া আমাৰ হৃদয়ত তেওঁৰ প্ৰেমটো দি দিয়ে, আমি প্ৰভুৰ লাভাৰ আমি হৈ যাম। And you can love God, but crazily আপুনি প্ৰভু প্ৰেম কৰিবলৈ পাৰিব। অকে, প্ৰভু দিবানা আপুনি হ'বলৈ পাৰিব। অকে, প্ৰভু দিবানী আপুনি হ'বলৈ পাৰিব যেতিয়া পবিত্ৰ আত্মাই সেই প্ৰেম আপোনাৰ জীৱনত দিব। নহ'লে নোৱাৰে। শিষ্যবিলাকে প্ৰভুক এনেকুৱা প্ৰেম কৰিছিলে, যীশুৰ শিষ্যবিলাক তেওঁলোকৰ হৃদয় পবিত্ৰ আত্মাৰ প্ৰেম থকাৰ কাৰণে নিজৰ জীৱনতকৈ ঈশ্বৰক বেছি প্ৰেম কৰিছে। যিবিলাকে নিজৰ জীৱন হেৰুৱাব তেওঁলোকে জীৱন পাব। প্ৰেম, পবিত্ৰ আত্মা। আপুনি প্ৰাৰ্থনা কৰিবহে লাগে, প্ৰভু পবিত্ৰ আত্মা তুমি মোক সহায় কৰা যাতে মোৰ হৃদয়েৰে মোৰ প্ৰাণেৰে চিত্তেৰে মই তোমাক প্ৰেম মই কৰিবলৈ পাৰো। প্ৰথম প্ৰেম মই তোমাক কৰিবলৈ পাৰো। আৰু যেতিয়া প্ৰথম প্ৰেম তুমি দিব, প্ৰভুৱে গ্ৰেছ তোমাক দিব। প্ৰথম প্ৰেম যেতিয়া দিব, চকুৰে নেদেখা, কাণেৰে নুশুনা, হৃদয়ে গম নোপোৱা আশীৰ্বাদ প্ৰভুৱে যুগুত কৰি পেলাই ৰাখিছে আপোনাক দিবৰ কাৰণে। আনএক্সপেক্টেড ব্লেছিং প্ৰভু আপোনাক দিয়ে। আৰু পবিত্ৰ আত্মাহে আপোনাক প্ৰেম কৰিবলৈ শিকাব। কাক প্ৰেম কৰিবলৈ লাগে, কেনেকৈ প্ৰেম কৰিবলৈ লাগে, পবিত্ৰ আত্মাই আপোনাক শিকাব। হি ইজ দ্য বেষ্ট টিচাৰ। সবচে ভাল শিক্ষক পবিত্ৰ আত্মা হয়। তেওঁ শিকায় আমাক কেনেকুৱা প্ৰেম কৰিবলৈ লাগে, কাক প্ৰেম কৰিবলৈ লাগে, কিমান প্ৰেম কৰিবলৈ লাগে। পবিত্ৰ আত্মাই আমাক শিকায়। আগতে আমাৰ ল'ৰা ছোৱালীবিলাকক আপোনাৰ বয়ফ্ৰেণ্ডে ঈশ্বৰক প্ৰেম কৰিবলৈ নিশিকাব। আপোনাৰ গাৰ্লফ্ৰেণ্ড প্ৰভুক প্ৰেম কৰিবলৈ নিশিকায়। একমাত্ৰ পবিত্ৰ আত্মাহে শিকায় প্ৰভুক প্ৰেম কৰিবৰ কাৰণে, শত্ৰুক প্ৰেম কৰিবৰ কাৰণে, নিজৰ চুবুৰীয়াক প্ৰেম কৰিবৰ কাৰণে একমাত্ৰ পবিত্ৰ আত্মাহে আপোনাক শিকাবলৈ পাৰে। আশীৰ্বাদ পায় দেই। মই কৈছো নহয়, গুড গিফ্টছ ঈশ্বৰৰ পৰাহে আহে। এটা মণ্ডলীত জাষ্ট এনকাৰেজ কৰিবৰ কাৰণে মই কথা ক'বলৈ বিচাৰিছো। ছোৱালী এজন বিয়া হোৱাৰ বয়স হৈ গ'ল আৰু তেওঁ দৰ্শনত পাইছে এজন আমেৰিকান ল'ৰা আহি পেলাই তাইক বিয়া পাতিছে, প্ৰপ'জ কৰিছে বিয়া পাতিবৰ কাৰণে। আৰু পাষ্টৰকো ক'লে, লগৰীয়াবিলাকক ক'লে, প্ৰভুৱে মোক দৰ্শন দিছে যে মই যেতিয়া প্ৰাৰ্থনা মই কৰিছিলো এজন আমেৰিকান আহি পেলাই মোক প্ৰপ'জ কৰিছে বিয়া পাতিবৰ কাৰণে। আৰু সেই আমেৰিকাৰ মানুহ মোক বিয়া পাতিছে। মানুহবিলাক বিশ্বাস কৰা নাই, দৰ্শন দেখিছে, এইটো কি পাগলৰ নিচিনা বিশ্বাসত তাই আছে। ক'ত আহিব আমেৰিকাৰ পৰা তোমাক বিয়া পাতিবৰ কাৰণে? এতিয়া অসম্ভৱ হয়। আৰু তাইতো প্ৰাৰ্থনাৰে ৰখি আছে, প্ৰভু তুমি যদি মোক দৰ্শন দিছে এই দৰ্শনটো ফলিয়াবলৈ লাগে, হ'বলৈ লাগে। সদায় প্ৰাৰ্থনা কৰে। মানুহবিলাক ঠাট্টা কৰে, তুমি বিয়া হৈ যোৱা, ক'ত আহিব আমেৰিকাৰ ল'ৰা বিয়া পাতিবৰ কাৰণে? এদিনাখন সঁচাকৈ এজন আমেৰিকান পাষ্টাৰ আহিলে তেওঁলোকৰ চাৰ্চত। আজি প্ৰভুৰ বাক্য কৈ থকা সময়তে পাষ্টাৰক প্ৰভুৱে ক'লে, তোমাৰ ৱাইফ তাই হয়, তাইক তুমি প্ৰপ'জ কৰা।
গীৰ্জা শেষ হোৱাৰ লগত পাষ্টাৰৰ লগ ধৰিলে পাষ্টাৰ তাইক কোন হয় ঈশ্বৰৰ আত্মাই মোক কৈছে তাইক প্ৰপ'জ কৰিবৰ কাৰণে বিয়া পাতিবৰ কাৰণে আৰু সঁচাকৈ যিজন তিৰোতাই ছোৱালীয়ে দৰ্শন দেখিছিলে তাইকেই পইণ্ট কৰিছে আৰু সেই আমেৰিকান ল'ৰা আহি পেলাই তাইক বিয়া পাতিবলৈ লৈ গ'ল আমেৰিকাত প্ৰেইজ দ্য লৰ্ড আপোনাৰ ঈশ্বৰ নেজানেনে আপোনাৰ অৱস্থা আপোনাৰ প্ৰাৰ্থনা তেওঁ নুশুনেনে প্ৰভুৱে সব কুছ কৰিবলৈ পাৰে কিন্তু প্ৰভুৱে বিচাৰিছে আজি প্ৰেম কৰাটো প্ৰেম তেওঁৰ আদেশ হয় যিবিলাকে প্ৰভুক জানে তেওঁলোকে এই আদেশটো মানি চলিবই লাগিব নহলে কৈছে তুমি মিছলীয়া হয় তুমি সত্যতাত তুমি নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া এগৰিকে প্ৰভুক প্ৰেম কৰা মানুহ ঈশ্বৰৰ বাইকো প্ৰেম কৰিবলৈ লাগে আমাৰ যুৱক যুৱতীবিলাক প্ৰেম ঈশ্বৰক প্ৰেম কৰা মানুহ তেওঁৰ বাইকো প্ৰেম কৰে তেওঁৰ বাইকো প্ৰেম নকৰাকৈ ঈশ্বৰক প্ৰেম কৰিবলৈ নোৱাৰে ওচৰত থকাটো কওক হে বন্ধু বাইকো প্ৰেম নকৰাকৈ ঈশ্বৰক প্ৰেম কৰিবলৈ নোৱাৰে প্ৰভুক প্ৰেম কৰা মানুহ ঈশ্বৰৰ বাইকো প্ৰেম কৰিবলৈ লাগে আৰু তেওঁ সেই ৰিয়েল প্ৰেমিক হয় সঁচাকৈ ভাল পোৱা ব্যক্তি লাভাৰ্ছ আমাৰ এই ঈশ্বৰৰ লাভ লেটাৰটো পঢ়ি পেলাই ভাল লাগে তেওঁ ঈশ্বৰক প্ৰেম কৰা মানুহ তেওঁ থ্ৰী থিংছ ডু ইন সিক্ৰেটত তিনিটা কামটো কৰে মনে মনে প্ৰাৰ্থনা কৰে মনে মনে ফাষ্টিং থাকে মনে মনে দান দিয়ে বুলি কৈছে থ্ৰী থিংছ ইন সিক্ৰেট প্ৰেয়িং ইন সিক্ৰেট ফাষ্টিং ইন সিক্ৰেট গিভিং ইন সিক্ৰেট প্ৰভুক প্ৰেম কৰা মানুহবিলাক প্ৰাৰ্থনাও সিক্ৰেট কৰে ফাষ্টিং সিক্ৰেট কৰে দান দিয়াটো সিক্ৰেটলি তেওঁলোকে কাম কৰে যিবিলাকে প্ৰভুক প্ৰেম কৰে আৰু প্ৰভুক প্ৰেম কৰা মানুহজন এই পৃথিৱীৰ লগত বন্ধুত্ব কেতিয়াও নাপাতে আৰু তাকেই কৈছে যিবিলাকে এই পৃথিৱীক প্ৰেম কৰে পৃথিৱীক বন্ধু পাতে তেওঁলোকে মোৰ বন্ধু নহয় তেওঁলোকে মোৰ শত্ৰু হয় বুলি কৈছে যিবিলাকে ৰাইচাছ ধাৰ্মিক মানুহবিলাক he should choose his friend carefully আমি সাৱধানেৰে প্ৰভু প্ৰেম কৰা মানুহবিলাক বন্ধু পাতিবলৈ লাগে সব বন্ধু নহয় কিন্তু বাছি পেলাই বন্ধু পাতে যিবিলাকে প্ৰভুক প্ৰেম কৰে এগৰাকী আহক আজি এই মৰ্নিং সেশনত আমি মনত ৰাখিম প্ৰেম প্ৰভুৰ আদেশ হয় আৰু তেওঁই মাত্ৰ কৈছে মোৰ প্ৰেমত তোমালোকে থাকিবলৈ লাগে কাৰো প্ৰেমত নহয় আৰু সেই প্ৰেম যেতিয়া থাকিব প্ৰভু আপোনাৰ গ্ৰেচ অনুগ্ৰহ দিবলৈ পাৰে আপুনি আনএক্সপেক্টেড ব্লেছিং প্ৰভুৰ পৰা পাবলৈ পাৰে আৰু প্ৰভুক প্ৰেম কৰা মানুহজন সদায় বাইকো ভাল পায় প্ৰাৰ্থনা কৰি ভাল পায় ফাষ্টিং থাকি ভাল পায় দান দি পেলাই ভাল লাগে তেওঁ আৰু পৃথিৱীৰ লগত কেতিয়াও বন্ধু নাপাতে ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰি সকলোৱে মোৰ দুৱাম যিমানবোৰ ইউথ আছে মই ইউথ বিলাকত থিয় দিবলৈ মই অনুৰোধ কৰিম যিমানবোৰ ইউথ আছে প্লিজ would you rise up আমি প্ৰাৰ্থনা কৰিম তোমালোকৰ কাৰণে আৰু তোমালোকেও প্ৰাৰ্থনা কৰা পিতা মোক সহায় কৰা তোমাক প্ৰথম প্ৰেম দিবৰ কাৰণে যাতে মই সঁচাকৈ পিতা তোমাৰ আদেশ মই মানি চলিবলৈ পাৰোঁ পিতা মই মিছলীয়া নহয় সত্যত মই থাকিম তোমাৰ আদেশ মই মানি পেলাই মই চলিম সকলোৱে ৰেডিনে আমাৰ ইউথবিলাক আমাৰ দিয়ে সকলোৱে মোৰ দম প্ৰাৰ্থনা কৰিম চকু বন্ধ কৰিম